সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 86 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 17 প্ৰেচিডেণ্ট নামৰ চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 5 ডিছকাছ কৰিম। চ' ইয়াৰ আগলৈকে আমি যিমানবোৰ ভিডিঅ' ডিছকাছ কৰিছোঁ চবৰ একচুৱেলি এটা প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব, বহুত ধৰণৰ কনচেপশ্যন আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু যিমানে আমি আগুৱাই গৈ থাকিম এইবোৰ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ যাব পাৰে। চ' এইবিলাক শিকা থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি এই ছাবজেক্টটো খুবেই ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই চেপ্টাৰটোৰ এই ভিডিঅ'টোৰ ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট, ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট টপিক, এই টপিকটো ডিছকাছ কৰিম। চ' আহকচোন আজিৰ টপিকটো ডিছকাছ কৰোঁ। চ' আপোনালোকে ইয়াৰ আগতে যদি যিবোৰ ভিডিঅ' আছে সেই ভিডিঅ'বোৰ ফ'ল' কৰিছে আপোনালোকে গম পাব যে আমি এই যিটো চেপ্টাৰ প্ৰেচিডেণ্ট ইয়াৰ যিখিনি মেইন টপিক সেইখিনি আমি এনেকৈ ভাঙি লৈছোঁ আৰু প্ৰত্যেকটো টপিকৰ ছাব টপিকৰ বেলেগ বেলেগ টপিক আমি সেইবিলাক ডিটেইলছত ডিছকাছ কৰিম। চ' এনেকৈ ডিছকাছ কৰিলে কি হয় আপোনালোকৰ কোনো টপিক ৰৈ নাযায় আৰু সকলো ধৰণৰ টপিকে সমান ইম্পৰ্টেঞ্চ পায়। চ' এতিয়ালৈকে ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট, কোৱালিফিকেশ্যন, ওথছ এণ্ড কণ্ডিশ্যনছ অফ দ্য প্ৰেচিডেণ্ট, টাৰ্ম, ইম্পিচমেণ্ট এণ্ড ভেকেঞ্চি, পাৱাৰ্ছ এণ্ড ফাংচন অফ দ্য প্ৰেচিডেণ্ট আমাৰ ডিছকাছ কৰা হৈ গৈছে। আজি আমি এটা বিৰাট ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম যিটো সদ্যহতে আপোনালোকৰ নিউজত প্ৰায়ে থাকেই, ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট। চ' ভিটো পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট সেইটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত থকা এটা বহুত পাৱাৰফুল পাৱাৰ হয়। চ' ভিটো শব্দটো যদি আমি বুজিবলৈ যাওঁ আপোনালোকে এনেকৈ বুজিব পাৰে যে এটা এনেকুৱা পাৱাৰ যিটো পাৱাৰৰ দ্বাৰা যিকোনো এক্সাৰচাইজ কৰিবলগীয়া ৰুল বা ৰেগুলেশ্যন সেইটো স্থগিত ৰাখিব পাৰি। চ' এই পাৱাৰটো কেৱল প্ৰেচিডেণ্টক দিয়া হৈছে আমাৰ সংবিধানৰ হিচাপত। চ' কথাটো হৈছে আমি যিহেতু জানো যে যিকোনো এখন বিল পাৰ্লিয়ামেণ্টৰ পৰা যদি পাছ হয়, এতিয়া পাৰ্লিয়ামেণ্টৰ পৰা পাছ হয় মানে কথাটো কি, ইদাৰ লোকসভাত উত্থাপন কৰা হৈছে নাইবা ৰাজ্যসভাত উত্থাপন কৰা হৈছে। মানি বিল কেৱল লোকসভাত উত্থাপন কৰিব পাৰি বা যিকোনো অৰ্ডিনাৰী বিল হওক বা কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল এইবিলাক লোকসভাতো পাৰি, ৰাজ্যসভাতো পাৰি। এতিয়া কথাটো হ'ল ছাপ'জ যিকোনো এখন হাউচৰ পৰা সেই বিলখন পাছ হ'ল, সেইখন ছাপ'জ লোকসভাৰ পৰা পাছ হ'ল, সেইখন যাব ৰাজ্যসভালৈ। ৰাজ্যসভাৰ পৰা সেইখন পাছ হৈ যোৱাৰ পিছত সেইখন প্ৰেচিডেণ্টৰ ওচৰলৈ যাব লাগিব। প্ৰেচিডেণ্টে যেতিয়া নিজৰ এচেণ্ট, নিজৰ সমৰ্থন তাত দিব তেতিয়াহে সেই বিলখন এখন এক্ট বা আইনত পৰিণত হ'ব। অলৰেডি এই কথাটো আমি কেইবাবাৰো ডিছকাছ কৰি আহিছোঁ আৰু আপোনালোকে এইটো নিশ্চয় জানে। এতিয়া এইখিনি ক্ষেত্ৰত প্ৰেচিডেণ্টৰ ওচৰত তিনিটা অল্টাৰনেটিভ থাকে। আৰ্টিকল 111 মতে এই তিনিটা অল্টাৰনেটিভ কি কোৱা হৈছে, আৰ্টিকল 111 আমাৰ কিতাপত যিটো লিখা আছে যে তেখেতে নিজৰ এচেণ্ট বিলখনত দি দিব পাৰে ইমিডিয়েটলি, সেইখন বিল এক্ট হৈ যাব। সেই বিলখন তেখেতে উইথহেল্ড কৰি থৈ দিব পাৰে, উইথহেল্ড মানে কোনো ধৰণৰ ৰিপ্লাই নিদিলে সেইখন ৰিজেক্ট হৈ যাব তেতিয়া। এতিয়া সেই বিলখন তেখেতে ৰিটাৰ্ণ কৰিব পাৰে ফৰ ৰিকনচিডাৰেশ্যন এক্সেপ্ট মানি বিল। মানি বিল তেখেতে ৰিটাৰ্ণ কৰিব নোৱাৰে আমাৰ প্ৰেচিডেণ্টে, বিকজ মানি বিলখন লোকসভাত উত্থাপন কৰাৰ আগতে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লৈ কৰা হয়। চ' মানি বিলখন তেখেতে ৰিটাৰ্ণ কৰিব নোৱাৰে। এতিয়া কথাটো হৈছে যে বিলখন যদি আকৌ ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠাই দিয়া হ'ল পাৰ্লিয়ামেণ্টলৈ, সেইখন আকৌ ঘূৰি আহিব। এতিয়া লোকসভাত আৰু ৰাজ্যসভাত সেই বিলখন যিকোনো এমেণ্ডমেণ্ট দি পেলাই পাছ কৰা হওক বা এমেণ্ডমেণ্ট উইদাউট এমেণ্ডমেণ্ট পাছ কৰা হওক, সেই বিলখন যদি আকৌ প্ৰেচিডেণ্টৰ ওচৰলৈ গুচি যায় প্ৰেচিডেণ্টে কিন্তু তাত নিজৰ এচেণ্ট দিবই লাগিব। চ' আপোনালোকে এইখিনি চাইছে যে ভিটো পাৱাৰ, এই ভিটো পাৱাৰটো প্ৰেচিডেণ্টৰ হাতত কিয় দিয়া হৈছে, বহুত ইম্পৰ্টেণ্ট কাৰণত দিয়া হৈছে যে ইয়াৰ দুটা কাৰণ আছে। মেইন এই দুটা কাৰণ হৈছে যিকোনো ইল কনচিডাৰ্ড লেজিছলেশ্যন, যিকোনো এটা ভুল লেজিছলেশ্যন বোলে ধৰি লওক যিকোনো এটা পাৰ্টিৰ সংখ্যাগৰিষ্ঠতা আছে লোকসভা আৰু ৰাজ্যসভা, তেওঁলোকে যিকোনো এখন ভুলক্ৰমে তেওঁলোকে যদি এখন আইন বনাবলৈ বিচাৰি আছে, বোলে লোকসভাটো পাছ কৰোৱা হৈ গ'ল, ৰাজ্যসভাটো পাছ কৰা হৈ গ'ল, প্ৰেচিডেণ্টৰ ওচৰত যদি ভিটো পাৱাৰ নাথাকে তেতিয়াহ'লে কি হ'ব পাৰে, আমাৰ দেশত বহুতো অঘটন ঘটিব পাৰে।
সেইটো কাৰণে এই ভিটো পাৱাৰটো প্ৰেসিডেন্টক দিয়া হৈছে আৰু দ্বিতীয়তে এনেকুৱা ধৰণৰ কোনো নিয়ম যাতে বনাব নোৱাৰে পাৰ্লিয়ামেন্টে যিটো আনকনস্টিটিউশনেল হয় এই দুইটাৰ কাৰণে কি কৰা হৈছে প্ৰেসিডেন্টৰ ওচৰত এইটো ভিটো পাৱাৰ দিয়া হৈছে সো আমি যদি চাবলৈ যাওঁ প্ৰেসিডেন্ট অফ ইন্ডিয়া এখেতৰ তিনিটা ভিটো পাৱাৰ থাকে এবসলিউট ভিটো সাসপেন্সিভ ভিটো আৰু পকেট ভিটো আমি তিনিটা ভিটোই ডিসকাস কৰিম কোৱালিফাইড ভিটো বুলি এটা ভিটো পাৱাৰ থাকে হেতু আমাৰ ভাৰতৰ প্ৰেসিডেন্টক দিয়া হোৱা নাই এইটো আমেৰিকান প্ৰেসিডেন্টক দিয়া হৈছে যেতিয়া যি কোনো এটা বিল যদি কোনো এটা পাৰ্টিৰ পাৰ্লিয়ামেন্টৰ যদি এটা হাই মেজৰিটি দি পেলাই হেতু ওভাৰৰিডেন কৰিব পৰা যায় হেতু কোৱা হ'ব কোৱালিফাইড ভিটো কিন্তু আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত তিনিটা ভিটো আছে মনত ৰাখিব এবসলিউট ভিটো সাসপেন্সিভ ভিটো আৰু পকেট ভিটো আমি তিনিটাই ডিসকাস কৰিম এতিয়া সো প্ৰথম যেটো এবসলিউট ভিটো একদম ইজি কথাটো বুজিবলে যে প্ৰেসিডেন্টে যদি তেওঁৰ এসেন্ট এটো উইথহেল কৰি থৈ দিব পাৰে মানে কোনো ধৰণৰ তেওঁ ৰিপ্লাই নিদিলে হেতুৰ ওপৰত তেতিয়া কি হ'ব সেই বিলখন এক নহব বিলখন ৰিজেক্ট হৈ যোৱাৰ নিচিনা হ'ল সো এই বিলখন প্ৰেসিডেন্টে দুই এই যেটো সৰি বিলখন নহয় এই যেটো পাৱাৰ এই যেটো ভিটো পাৱাৰ প্ৰেসিডেন্টে দুই ক্ষেত্ৰত এক্সাৰসাইজ কৰিব পাৰে যেতিয়া কোনোবা এজন প্ৰাইভেট মেম্বাৰে বিল দিছে প্ৰাইভেট মেম্বাৰ মানে তেওঁ কি হয় তেওঁ মিনিষ্টাৰ নহয় তেওঁ এজন সাংসদ হয় তেওঁ যদি সেই বিলখন উত্থাপন কৰিলে আৰু সেই বিলখন ধৰি লওক পাছ হৈ আহিলে প্ৰেসিডেন্টে এই ক্ষেত্ৰত কি কৰিব পাৰে এবসলিউট ভিটো ইউজ কৰিব পাৰে তেওঁ উইথহেল কৰি থৈ দিব পাৰে কোনো ৰিপ্লাই নিদিব পাৰে নেক্সট যেতিয়া যি কোনো এখন বিল সাপোজ ক্যাবিনেট কোনোবা এজন মিনিষ্টাৰে উত্থাপন কৰিলে কিন্তু তাৰ পিছত ক্যাবিনেট মিনিষ্ট্ৰী হেতু ৰিজাইন কৰি দিলে বিলখন তেওঁলোকে পাছ কৰি দিলে কিন্তু প্ৰেসিডেন্টে এসেন্ট দিয়াৰ আগতে যদি তেওঁলোকে ৰিজাইন দিয়ে এটা নতুন ক্যাবিনেটে প্ৰেসিডেন্টক এডভাইস কৰিব পাৰে যে আগৰ যিখন বিল আগৰ যেটো গভৰ্নমেন্টে আগৰ যেটো ক্যাবিনেট মিনিষ্ট্ৰীয়ে কৰিছিলে হেতুত আপুনি এবসলিউট ভিটো প্ৰেক্টিস কৰক এই কথাটো হিচাপত প্ৰেসিডেন্টে এবসলিউট ভিটো প্ৰেক্টিস কৰিব পাৰে সো এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট এইগিটা কথা জেনাৰেলি আমি কি কৰো অলপ আউকান কৰা দেখা যায় এনেকুৱা সৰু সৰু পইণ্ট বিলাক থাকে এইবিলাক পইণ্ট কিটো আপোনালোকক প্ৰিলিমছে হওক বা মেইনছতে হওক কেতিয়াবা সুধি দিব পাৰে সো কিতাবৰ কোনো ধৰণৰ বস্তু আউকান নকৰিব সো মোৰ এই ভিডিওটোৰ উদ্দেশ্য এইটোৱে যে ময়ো একচুয়ালি যেতিয়া নিজে ইন্ডিয়ান পলিটি পঢ়িছিলো বহুত সৰু সৰু বস্তু এৰি যোৱা হৈছিল কিন্তু পৰীক্ষাত বা আমি যেতিয়া টেষ্ট সিৰিজ কৰিবলৈ যাওঁ এইবিলাক কথা আকৌ চোৱা যায় তেতিয়া ৰিয়েলাইজ হয় যে বহুত ইম্পৰ্টেন্ট বস্তু আমি স্কিপ কৰি যাওঁ ভুলক্ৰমে চকুত পৰে আমাৰ জানা নিচিনা লাগে কিন্তু ভুল হৈ যায় এইবিলাক বস্তু সো এই ভিডিওটোৰ জৰিয়তে এই প্ৰত্যেকখিনি বস্তু আমি খুঁটিনাটি মাৰি ডিসকাস কৰিম যাতে আপোনালোকৰ ভিডিওটো এবাৰ চোৱাৰ আগতে কিতাপৰ ইম্পৰ্টেন্সটো আপোনালোকে বুজি পাব আৰু এবাৰ দুবাৰ কিতাপখন চালে আপোনালোকৰ মনত ৰৈ যাব তথাপিতো মই আপোনালোকক এডভাইস কৰিম যে কেইবাবাৰো যাতে কিতাপখন আপোনালোকে ৰিভাইজ কৰে নেক্সট আমি ডিসকাস কৰিম সাসপেন্সিভ ভিটো সাসপেন্সিভ ভিটো মানে কথাটো কেনেকুৱা যেতিয়া প্ৰেসিডেন্টে এই এক্সাৰসাইজটো কৰে যেতিয়া তেওঁ বিলখন ৰিকনসিডাৰেশনৰ কাৰণে পঠোৱা হৈছে মানে ধৰি লওক এখন বিল লোকসভা বা ৰাজ্যসভাৰ পৰা পাছ হৈ আহিলে প্ৰেসিডেন্টৰ ওচৰলৈ গ'ল আৰু প্ৰেসিডেন্টে সেইখন ৰিকনসিডাৰেশনৰ কাৰণে পঠিয়াই দিলে মানে কিবা যদি তাত সুধৰণিৰ কাৰণে পঠিয়াই দিলে এতিয়া সেই বিলখন আকৌ বুলি লোকসভা আৰু ৰাজ্যসভাত পাছ হৈ আহিলে কিন্তু কোনো ধৰণৰ সুধৰণি কৰিবও পাৰে নকৰিবও পাৰে আকৌ যদি সেই বিলখন ঘূৰি গুচি আহে প্ৰেসিডেন্টৰ ওচৰলৈ প্ৰেসিডেন্টে কিন্তু নিজৰ এসেন্ট সেই বিলখনত দিবই লাগিব এই কথাটো কোৱা হৈছে এটা কথাটো কেনেকুৱা ধৰণৰ প্ৰেসিডেন্টৰ এই ক্ষেত্ৰত চাবলৈ পোৱা যায় তেখেতৰ যেটো ভিটো পাৱাৰ এই ভিটো পাৱাৰটো কিহে ওভাৰৰিডেন কৰিলে ৰিপাসেজ অফ দা বিল সেই বিলখন আকৌ যদি ৰিপাস হৈ আহে তেওঁৰ ভিটো পাৱাৰটো তেওঁ ইউজ কৰিব নোৱাৰিব কিন্তু প্ৰেসিডেন্টে এই ক্ষেত্ৰত এইটো যেটো ভিটো পাৱাৰ সাসপেন্সিভ ভিটো পাৱাৰ মানি বিলৰ ক্ষেত্ৰত নকৰে মানি বিলৰ ক্ষেত্ৰত এইটো কাৰণে নকৰে যে তেখেতে মানি বিলখন যেটো হৈছে তেখেতে নিজৰ এসেন্ট দিব লাগিব নাইবা উইথহেল কৰি থব পাৰিব কিন্তু মানি বিলখন ৰিকনসিডাৰেশনৰ কাৰণে পঠাই দিব নোৱাৰে বিকজ মানি বিলখন তেখেতৰ অনুমতি লৈহে লোকসভাত উত্থাপন কৰা হৈছিল আমি মানি বিল বা এইবিলাকৰ বিষয়ে ভালকৈ আকৌ ডিসকাস কৰিম ওকে সাসপেন্সিভ ভিটো হৈ গ'ল নেক্সট আমি ডিসকাস কৰিম পকেট ভিটো সো পকেট ভিটোই মানে কি কৰা হয় যে প্ৰেসিডেন্টে যেতিয়া সাপোজ কোনোবা এখন বিলত কোনো ধৰণৰ তেওঁৰ সমৰ্থন দিয়া নাই তেওঁ ৰেটিফাইও কৰা নাই আৰু হেখন বিল ৰিজেক্টও কৰি দিয়া নাই কিন্তু
পেণ্ডিং কৰি থৈ দিছে ইনফাইনাইট টাইমৰ বাবে। ইনফাইনাইট টাইম মানে আমাৰ কনষ্টিটিউশ্যনে কোনো প্ৰেছক্ৰাইব টাইম লিমিট দিয়া নাই যে আপুনি ইমান দিনৰ ভিতৰত বিলখনৰ ওপৰত ৰিপ্লাই দিব লাগিব, মানে বিলখন পাছ হৈ গ'ল নে বিলখন ৰিজেক্ট হৈ গ'ল সেইটো দিবই লাগিব, এনেকুৱা কোনো ধৰণৰ কথা আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কোৱা হোৱা নাই। ইনফাইনাইট টাইমৰ বাবে প্ৰেচিডেণ্টে নিজৰ পকেট ভিটো ইউজ কৰিব পাৰে। কিন্তু ইন কম্পেৰিজন টু দ্য USA বহুত ক্ষেত্ৰত USA আমি কম্পেৰিজন লৈ পেলাই চাওঁ বা UKৰ কনষ্টিটিউশ্যনৰ কম্পেৰিজন লৈ পেলাই চাওঁ, প্ৰেচিডেণ্টৰ ওচৰলৈ যদি তেনেকুৱা কোনো বিল আহে প্ৰেচিডেণ্টে উইদিন 10 days কিন্তু তাৰ ওপৰত ৰিপ্লাই দিব লাগিব। চ' এই ক্ষেত্ৰত আপুনি যদি চাবলৈ যায় আমাৰ ভাৰতৰ যিটো প্ৰেচিডেণ্টৰ যিটো পকেট ভিটো পাৱাৰ আমেৰিকাৰ প্ৰেচিডেণ্টতকৈ ডাঙৰ হয়। কেতিয়াবা আপোনালোকক এনেকুৱা এটা লাইন সুধি দিব পাৰে যে the pocket veto power of President of India is larger than the বা wider than the President of USA. Explain. So এই ক্ষেত্ৰত যদি আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ নাথাকে, আপোনালোকে এইখিনি বস্তু যদি পঢ়ি যোৱা নাই এনালাইচিছ কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। যদি আপোনালোকৰ পঢ়া থাকে জনা থাকে ধুনীয়াকৈ আপোনালোকে পৰীক্ষাত লিখিব পাৰিব। চ' এই ক্ষেত্ৰত যদি চোৱা যায় আপোনালোকে কিতাপত যদি চাই 1986ত কি কৰিছিলে প্ৰেচিডেণ্ট সেই সময়ৰ জ্ঞানী জেইল সিং আছিলে, তেওঁ কি কৰিছিলে পকেট ভিটো ইউজ কৰিছিলে আৰু সেইখিনি সময়ত ইণ্ডিয়ান পোষ্ট অফিচ এমেণ্ডমেণ্ট বিল এই বিলখন তেখেতে পকেট ভিটো ইউজ কৰিছিলে। চ' এই বিলখন একচুৱেলি কি হৈছিলে ৰাজীৱ গান্ধী গভৰ্ণমেণ্টে সেইখনত উত্থাপন কৰিছিলে আৰু সেই বিলখনৰ ওপৰত একচুৱেলি পোষ্ট অফিচৰ ওপৰত বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিকশ্যন আৰু ফ্ৰীডম অফ প্ৰেছ এইটোৰ ওপৰত বহুত ধৰণৰ নিয়ম কানুন একচুৱেলি লগোৱা হৈছিলে। কিন্তু কি হ'ল প্ৰেচিডেণ্ট যিজন আছিলে জ্ঞানী জেইল সিং তেওঁ কি কৰিলে বিলখন পেণ্ডিং কৰি থৈ দিলে। এতিয়া কি হ'ল তাৰপিছত আৰ ভেংকটৰামন এওঁ যেতিয়া আকৌ ৰাষ্ট্ৰপতি হৈ আহিলে নতুনকৈ তেওঁ বিলখন কি কৰিলে ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিলে। সেইখিনি সময়ত নেশ্যনেল ফ্ৰণ্ট গভৰ্ণমেণ্ট যিজন আছিলে সেই নেশ্যনেল ফ্ৰণ্ট গভৰ্ণমেণ্টে এই বিলখন কিন্তু ড্ৰপ কৰি দিলে, আকৌ নবঢ়ালে। অ'কে, চ' এইটো এটা পকেট ভিটোৰ এক্সাম্পল হয়। চ' কথাটো হৈছে যে পকেট ভিটোৰ যিটো এই যিটো ভিটো পাৱাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত ইউজ কৰিব নোৱাৰি। 24th এমেণ্ডমেণ্ট যিটো এক্ট অফ 1971 বহুত ইম্পৰ্টেণ্ট হয় এইটো। আপোনালোকে যদি ফাণ্ডামেণ্টেল ৰাইটছ পঢ়িছে তাতো আমি যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ ৰাইট টু প্ৰপাৰ্টি ক্ষেত্ৰত এইটো আমি যিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1971ৰ বিষয়ে ডিছকাছ কৰি আহিছোঁ। চ' ইয়াত কোৱা হৈছিলে যে প্ৰেচিডেণ্টে ডিউৰিং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত নিজৰ এছেণ্ট দিবই লাগিব, এই কথাটো কোৱা হৈছে। মানে তেওঁ পকেট ভিটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত ইউজ কৰিব নোৱাৰে। নেক্সট আমি ডিছকাছ কৰিম প্ৰেচিডেণ্টে যিটো তেওঁৰ ভিটো পাৱাৰ ষ্টেট লেজিছলেচাৰৰ ওপৰত কেনেকৈ ইউজ কৰিব পাৰে। চ' প্ৰথমতে আমি এই ক্ষেত্ৰত চাব লাগিব যে যিকোনো বিল ছাপ'জ ষ্টেট লেজিছলেচাৰ উত্থাপন কৰা হৈছে সেইখন বিল আমি যিহেতু জানো যে প্ৰথমতে গভৰ্ণৰৰ ওচৰলৈ যাব। অ'কে, চ' এই ক্ষেত্ৰত যদি কথাটো চোৱা যায় যে যিকোনো এখন বিল ষ্টেট লেজিছলেচাৰে ছাপ'জ প্ৰেজেণ্ট কৰিলে গভৰ্ণৰৰ ওচৰত 4টা অল্টাৰনেটিভ থাকে একৰ্ডিং টু আৰ্টিকল 200। চ' বিল এখন গভৰ্ণৰৰ ওচৰলৈ গ'ল, গভৰ্ণৰে সেই বিলখনত নিজৰ এছেণ্ট দি দিব পাৰে, এখন এক্ট হৈ যাব। তেতিয়া ষ্টেট লেজিছলেচাৰৰ কথা কৈ আছোঁ মই। নেক্সট গভৰ্ণৰে কি কৰিব পাৰে বিলখন উইথহেল্ড কৰি থৈ দিব পাৰে, তেতিয়া সেই বিলখন ৰিজেক্ট হৈ যাব। গভৰ্ণৰে সেই বিলখন যদি মানি বিল নহয় ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠাই দিব পাৰে। আৰু 4th যিটো অল্টাৰনেটিভ হৈছে যিকোনো বিল গভৰ্ণৰ যদি লাগিছে ষ্টেট লেজিছলেচাৰে এনেকুৱা এখন বিল উলিয়াইছে যিখন বিল আমাৰ কনষ্টিটিউশ্যনৰ ভায়োলেশ্যন কৰিছে বা দেশৰ হিতৰ কাৰণে নহয়, সেই বিলখন কি কৰিব পাৰে তেখেতে প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে ৰাখি দিব পাৰে একৰ্ডিং টু আৰ্টিকল 200। এতিয়া আৰ্টিকল 201 হিচাপত প্ৰেচিডেণ্টৰ ওচৰত কিখিনি পাৱাৰ আছে ৰিগাৰ্ডিং ষ্টেট লেজিছলেচাৰ। চ' এই ক্ষেত্ৰত প্ৰেচিডেণ্টৰ ওচৰত 3টা অল্টাৰনেটিভ থাকে। ছাপ'জ বিলখন যিখন গভৰ্ণৰে প্ৰেচিডেণ্টৰ কাৰণে ৰাখি দিছিলে তেওঁ কনচিডাৰেশ্যনৰ কাৰণে, বিলখন প্ৰেচিডেণ্টৰ ওচৰলৈ গ'ল। প্ৰেচিডেণ্টে কি কৰিব পাৰে সেই বিলখন এপ্ৰুভ দি দিব পাৰে, নিজৰ এছেণ্ট দি দিব পাৰে, বিলখন এক্ট হৈ যাব। তেওঁ বিলখন উইথহেল্ড কৰি থৈ দিব পাৰে, সেইখন বিলখন তেতিয়া বিল নহ'ব আৰু ৰিজেক্ট হৈ যাব। প্ৰেচিডেণ্টে কি কৰিব পাৰে গভৰ্ণৰক ডাইৰেকশ্যন দিব পাৰে যে সেই বিলখন ৰিকনচিডাৰেশ্যনৰ কাৰণে আকৌ পঠাওক। এতিয়া কি হ'ল বিলখন ষ্টেট লেজিছলেচাৰলৈ গুচি আহিলে।
বাই কেমেৰেল লেজিসলেচাৰ মানে সাপোজ ধৰি লওক ষ্টেট লেজিসলেটিভ এছেম্বলিও থাকিব পাৰে বা লেজিসলেটিভ কাউন্সিল থাকিব পাৰে, তেতিয়াহ'লে কোনো কথা নাই। আৰু ইউনিকেমেৰেল হ'লে ষ্টেট লেজিসলেটিভ এছেম্বলি উইথ বা উইদাউট এখনত এমেণ্ডমেণ্ট সেই বিলখন আকৌ যদি গুচি আহে প্ৰেচিডেণ্টৰ ওচৰলৈ, প্ৰেচিডেণ্ট কিন্তু বাউণ্ড নহয় যে তেওঁ অব্লিগেটৰী নহয় প্ৰেচিডেণ্টে দিবই লাগিব। প্ৰেচিডেণ্টে তেতিয়াও সেই যিটো ভিটো পাৱাৰ ইউজ কৰিব পাৰে ৰিগাৰ্ডিং ষ্টেট লেজিসলেচাৰ, তেওঁ নিদিবও পাৰে তাত। চ' এই যিটো পাৱাৰ প্ৰেচিডেণ্টৰ ভিটো পাৱাৰ ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে ইউজ কৰিব পাৰে, পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত যিটো ৰিপাছেজ হৈ গ'ল তাত ক্ষেত্ৰত নোৱাৰে। চ' এই গোটেইখিনি কথা আমি যদি চাওঁ টেবুল 17.2ত বৰ ধুনীয়াকৈ মেনশ্যন কৰি দিয়া হৈছে। চ' টেবুল 7.2টো আপোনালোকে যদি চাই, উইথ ৰেচপেক্ট টু অৰ্ডিনাৰী বিলছ, যিটো আমি ষ্টেট লেজিসলেচাৰ বা পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত ৰেটিফাই কৰিব পাৰে, প্ৰেচিডেণ্টৰ ক্ষেত্ৰত ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত ৰেটিফাই কৰিব পাৰে, ৰিজেক্ট কৰি দিব পাৰে অৰ্ডিনাৰী বিল, ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত ৰিটাৰ্ণ কৰি দিব পাৰে, ৰিজেক্ট কৰি দিব পাৰে বা ৰিটাৰ্ণ কৰি দিব পাৰে ফৰ কনচিডাৰেশ্যনত। ছেইম বস্তু তেওঁ ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰতো প্ৰেচিডেণ্টে ৰিটাৰ্ণ কৰি দিব পাৰে। মানি বিলৰ কথা যেতিয়া আহি যায় তেওঁ সেইটো ৰেটিফাই কৰিব পাৰে। অ'কে, ছেইম বস্তু ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত ৰেটিফাই কৰিব পাৰে। মানি বিলটো তেওঁ ৰিজেক্ট কৰি দিব পাৰে কিন্তু ৰিটাৰ্ণ কৰি দিব পাৰে নোৱাৰে। ছেইম কণ্ডিশ্যন আহে ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত যদি মানি বিলটো ৰিকনচিডাৰেশ্যনৰ কাৰণে আহিলে তেওঁৰ ওচৰলৈ, আকৌ গভৰ্ণৰে যদি ৰিজাৰ্ভ ৰাখিছে তেওঁ ৰিজেক্ট কৰিব পাৰে কিন্তু ৰিটাৰ্ণ কৰিব নোৱাৰে। কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত কি কৰিব পাৰে, তেওঁ ৰেটিফাই কৰিব পাৰে কিন্তু সেইটো ৰিজেক্ট বা ৰিটাৰ্ণ কৰিব নোৱাৰে। আৰু ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰত কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিলৰ কোনো কথাই নাহে। এই গোটেইখিনি কথা কোৱা হৈছে। চ' আমাৰ এইখিনি সময়ত চাবলৈ গ'লে প্ৰেচিডেণ্টে তেওঁৰ যিটো বিল ৰিজাৰ্ভ কৰাৰ যিটো গভৰ্ণৰৰ ক্ষেত্ৰত, সেইটো প্ৰেচিডেণ্টে নিজৰ পকেট ভেটিটো ষ্টেট লেজিসলেচাৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে। অ'কে, চ' ইয়াৰ লগতে আমাৰ প্ৰেচিডেণ্টৰ ভিটো পাৱাৰটো শেষ হৈছে। খুবেই এটা ইম্পৰ্টেণ্ট টপিক হয়, এইটোৰ ওপৰত বহুত ধৰণে প্ৰশ্ন সুধিব পাৰে, বিকজ এনেকুৱা ধৰণৰ টপিকবিলাক কেতিয়াও আপোনালোকে মিছ নকৰিব, খুটি নাটি মাৰি শিকি ল'ব। এবাৰ বা দুবাৰ আপোনালোকে যদি ভালকৈ চাই লয়, এইখিনি বস্তু ইমান কমপ্লিকেটেড বস্তু নহয় যে আপোনালোকে বুজিয়ে নাপাব বা মনত ৰাখিব নোৱাৰিব। এনেকুৱা টপিকৰ ওপৰত যেতিয়া আপোনালোকে টেষ্ট চিৰিজ ছল্ভ কৰিলে নাইবা যদি মেইনছৰ প্ৰশ্নও যদি লিখিবলৈ চেষ্টা কৰে, এনেও আপোনালোকৰ এইটো শিকি যাব বা মনত বহি যাব। চ' নেক্সট পাৰ্টত আমি অৰ্ডিনেন্স মেকিং অফ দ্য পাৱাৰ যিটো প্ৰেচিডেণ্টৰ সেইটো ডিছকাছ কৰিম। মোৰ প্ৰেচিডেণ্ট নামৰ চেপ্টাৰটোৰ এইটো ওৱান অফ দ্য ইণ্টাৰেষ্টিং টপিক লাগে, অৰ্ডিনেন্স মেকিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট। চ' আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য কোনো এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে। আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰ খুবেই ভাল লাগে। ভিউজ বহুত কমি আছে, বাঢ়িলে আমাৰ ভাল লাগে, এটা উৎসাহ পোৱা যায়। চ' নেক্সট ক্লাছত পুনৰ লগ পাম। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।